মুহূর্তত লৈ আহিছো অসমবাসী ৰাজ্যৰ কাৰণে হমবিয়াৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি হৈছে 31 মে ৰাজ্যৰ কোটি কোটি জনসাধাৰণৰ বাবে লৈ আহিছো কেইটামান গুৰুত্বপূৰ্ণ খবৰ ৰেচন কাৰ্ডৰ হিতাধিকাৰীৰ বাবে আহি পৰিছে ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ পাব ৰেচনৰ সামগ্ৰী এটা পৰিয়ালে লাভ কৰিব দুখনকৈ ৰেচন কাৰ্ড ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে এটকাও নিদিয়াকৈ লাভ কৰিব ডাইল চেনি নিমখ আৰু মিঠাতেল ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ দিছে চৰকাৰে ৰেচন কাৰ্ড আৰু অৰুণোদয় আঁচনিক লৈ নতুন ঘোষণা চৰকাৰৰ ডাঙৰ পৰিয়াল থকা প্ৰতিখন ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড মাত্ৰ কেইটামান ঘণ্টা বাকি গোৱালপাৰাত বৃহৎ উচ্ছেদ চলাব প্ৰশাসনে জুন মাহতে হাজাৰ হাজাৰ অচিনাকি লোকক কৰা হ'ব উচ্ছেদ বেদখলকাৰীয়ে ডালি টোপোলা বান্ধি গোৱালপাৰাৰ পৰা গুচি যাওক লগতে কেইটামান ৰাজনৈতিক আৰু অৰাজনৈতিক খবৰ যুগত কৰা হৈছে আজিৰ দিনটোত গতিকে এনেবোৰ খবৰ নেতো পাই থাকিবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰিবলৈ নাপাহৰিব হয় বন্ধু বান্ধৱীসকল আজি আমাৰ প্ৰথমতে খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ পৰিয়াললৈ ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে এটকাও নিদিয়াকৈ লাভ কৰিব ডাইল চেনি নিমখ আৰু মিঠাতেল সকলো ৰেচন বিনামূলীয়াকৈ হ'ব বুলি কৰা হৈছিল ঘোষণা ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা চৰকাৰৰ ডাঙৰ পৰিয়াল থকা প্ৰতি ঘৰে পাব দুখনকৈ ৰেচন কাৰ্ড পৰিয়ালত মহিলা অনুযায়ী প্ৰদান কৰা হ'ব অৰুণোদয় আঁচনি এটা ডাঙৰ পৰিয়ালে লাভ কৰিব পাৰিব দুটা অৰুণোদয় ৰেচন কাৰ্ড বাঙাৰ সুবিধা কৰিব চৰকাৰে প্ৰতিখন আঁচনি আপডেট কৰিব ৰাজ্য চৰকাৰে জুন মাহত লাভ নকৰিব পাৰে ডাইল চেনি আৰু নিমখ আঁচনিৰ ম্যাদ শেষ হোৱাৰ বাবে তিনি সামগ্ৰী নাপাব জনতাই 70 লাখ ৰেচন কাৰ্ডৰ হিতাধিকাৰীলৈ জৰুৰী খবৰ ৰাজ্যৰ লাখ লাখ দৰিদ্ৰ পৰিয়াললৈ আহি পৰিছে ভাল খবৰ সম্পূৰ্ণ বিনামূলীয়াকৈ হ'ব ৰেচনৰ সামগ্ৰীৰ বাবে কোনো পৰিয়ালে এটকাও খৰচ কৰিব নালাগে এটকাও নিদিয়াকৈ লাভ কৰিব ডাইল চেনি নিমখ আৰু মিঠাতেল ৰেচন কাৰ্ড আৰু অৰুণোদয়ক লৈ নতুন ঘোষণা চৰকাৰৰ তাৰ পিছত জনাইছো আমাৰ দ্বিতীয়টো খবৰ খুবই গুৰুত্বপূৰ্ণ খবৰ লগতে অসমবাসী ৰাইজৰ কাৰণে এটা ডাঙৰ খবৰ হাজাৰ হাজাৰ বেদখলকাৰীক শেষ হকিয়নি বাগিৰহত বুলডোজাৰ চলাৰ পূৰ্বে এৰি দিয়ক ঘৰবাৰী জুন মাহতে হাজাৰ হাজাৰ অচিনাকি লোকক কৰা হ'ব উচ্ছেদ বৃহত্তৰ গোৱালপাৰাত জুন মাহতে প্ৰশাসনে চলাব বুলডোজাৰ উচ্ছেদ চলালে টকা পইচা খৰচ হয় উচ্ছেদ চলালে আৰক্ষী বাহিনী বিষয়া কৰ্মচাৰীৰ সময় খৰচ হয় তাৎক্ষণিকভাৱে ঘৰ দুৱাৰ ভাঙি গুচি যাওক বেদখলকাৰী জলৈ যাওক কোনেও গোৱালপাৰাত থাকিব নোৱাৰিব অবৈধ নাগৰিক গোৱালপাৰাত অশান্তি আনিছে ভূমি বনাঞ্চল দখল কৰি আমাৰ সংস্কৃতিৰ ওপৰত আঘাত হানিছে বেদখলকাৰীয়ে পিতৃ মাতৃ জীয়ৰী বোৱাৰীৰ সুৰক্ষা নোহোৱা কৰিছে উচ্ছেদ চলালেহে গোৱালপাৰা আগুৱাই যাব পাৰিব আগন্তুক 10 বছৰত গোৱালপাৰা হৈ পৰিব ডিব্ৰুগড় তিনিচুকীয়া বেদখলকাৰীক হকিয়নি বিজেপিৰ বিধায়ক টংকেশ্বৰ ৰাভাৰ হাজাৰ হাজাৰ বেদখলকাৰীক শেষ হকিয়নি জুন মাহতে হাজাৰ হাজাৰ অচিনাকি লোকক কৰা হ'ব বৃহৎ উচ্ছেদ তো বন্ধুসকল আজিৰ মূল ভিডিঅ'ত এইখিনি ইনফৰমেশ্যন দিব লগা আছিল ভিডিঅ'টো ভাল লাগিলে চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু যদি ফেচবুকত চাই আছে তেনেহলে পেজটো ফলো কৰি লগত থাকিব থ্যাংক ইউ ফৰ ওয়াচিং মাই ফুল ভিডিঅ'